নমস্কাৰ সৰ্বদসকল ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধানৰ ওপৰত মাননীয় শিক্ষামন্ত্ৰী ডাঙৰীয়াই এটা বৃহৎ ঘোষণা কৰিছে। হয় সৰ্বদসকল বলক এটা ভিডিঅ' ক্লিপৰ জৰিয়তে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ সেই বৃহৎ ঘোষণাটো শুনি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে বলক আমি আগবাঢ়ি যাওঁ। এইটো চৰকাৰৰ আপত্তি বুলি নহয়, এইটো ৰেগুলাৰাইজেশ্যন কৰাৰ নিৰ্দিষ্ট দেশৰ বিধি আছে, নিয়ম আছে। কেতিয়াও বেকডেটত, কাৰণ তেওঁলোকৰ চাকৰি কণ্ট্ৰেকচুৱেল হিচাপে যেতিয়া যোগদান কৰিছিল সেই ডেটত আপুনি কেনেকৈ ৰেগুলাৰাইজ কৰিব নোৱাৰে। আজিৰ ডেটত তেওঁলোকক যেতিয়া ৰেগুলাৰাইজ কৰা হ'ব তাৰ ইফেক্ট যিখিনি বেনিফিট সেইখিনি আজিৰ তাৰিখৰ পৰা কাউণ্ট হ'ব। চাওক, বেলেগ ৰাজ্যত ক'ৰবাত ডকাইতি হৈছে কাৰণে আমি ডকাইতি কৰিম নেকি? বেলেগ ৰাজ্যত অন্যান্য কিবা অপৰাধমূলক ঘটনা হৈছে সেইকাৰণে আমি কৰিম নেকি? আমি অসমখন এখন আদৰ্শ ভাৰতবৰ্ষৰ 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য হিচাপে গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিছোঁ। গতিকে আমাৰ তুলনা কিছুমান পিছপৰা ৰাজ্যৰ লগত নকৰিব। আমাৰ তুলনা আগবঢ়া ৰাজ্যৰ লগত, এটা আগবঢ়া ব্যৱস্থাৰ লগত। গতিকে আমি যি কৰিছোঁ আমি আমাৰ বিত্তীয় বিধিসন্মতভাৱে কৰিছোঁ আৰু ইয়াত আমাৰ যিসকল শিক্ষক আছে তেওঁলোকে কথাখিনি বুজি পাইছে, তেওঁলোকে সহযোগিতা আগবঢ়াইছে। আন্দোলনৰ কথাটো সেইটো তেওঁলোকৰ ইচ্ছা অনিচ্ছাৰ কথা, কিন্তু চৰকাৰ চাকৰি যেতিয়া কৰিছে চৰকাৰী বিধি নীতি নিয়ম মানি পেলাই কৰিছে। গতিকে সৰ্বদসকল শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ পৰা আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ ওপৰত ৰাজ্য চৰকাৰে কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে সৰ্বদসকল শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যৰ ওপৰত আপোনালোকৰ মতামত কি অনুগ্ৰহ কৰি জনাই দিব আৰু আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব। আৰু যিহেতু আমাৰ এই চেনেলটো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেল, সেয়েহে নতুনকৈ অহা সৰ্বদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।